হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত প্ৰজ্ঞাই কিংচুকৰ আগত বা নাই এতিয়া ঘৰখনত টকাৰ অভাৱ হ'ব, কিবা কৰি কৰবাত টকা অলপ পোৱা হ'লে দেউতাৰ হাতত দিব পাৰিলে দেউতা আমাৰ ফালে হ'ল হয়। আৰু মাও লাহে লাহে আমাৰ ফালে হ'ল হয়, এইবোৰ সুযোগ এবাৰহে আহে। ল'ব পাৰিলে আমাৰে ভাল বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পমে ছবি আঁকি থাকিব আৰু তেতিয়া প্ৰজ্ঞাই মনে মনে চাই থাকিব। আৰু ছবিখন আঁকা হোৱাৰ পিছত পম বৰ্মাকক দেখাবৰ বাবে বিচাৰি ফুৰিব আৰু প্ৰজ্ঞাই মনে মনে চাই থাকিব। আৰু পমৰ গাত এডাল প্লাষ্টিকৰ সাপ এডাল মাৰি দিব আৰু পমে ভয় খাই চিৰিৰ পৰা পিছলি তলত পৰি যাব। প্ৰজ্ঞাই চাই থাকিব। এতিয়া বাৰু প্ৰজ্ঞাই পমৰ লগত তেনেকুৱা কৰা বুলি গম পাবনে? দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ বেদ আজি ঘৰলৈ বহুত দেৰিলৈকে নাহা দেখি অনুই ৰত্নক ফোন কৰিব আৰু বেদদা তোমাৰ লগত আছে নেকি বুলি সুধিব। আৰু মোৰ লগত বেদ নাই নহয় বুলি কব আৰু বেদক ক'ত যাব পাৰে বুলি ৰত্ন চিন্তাত পৰা দেখিবলৈ পাব। আপোনালোকে পুতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।